আজি মই মোৰ লগত ঘটি যোৱা ৰিচেণ্টলি হৈ যোৱা এটা সঁচা কাহিনী আপোনালোকৰ আগত অৱগত কৰিব ওলাইছোঁ। মোৰ ঘৰলৈ কেইটামান কুকুৰ, চপনীয়া কুকুৰ বুলি ক'ব লাগিব, চাপিছিলেহি আহি পিনি। সিহঁতক খুৱাই বোৱাই আছিলোঁ। যেতিয়ালৈকে সিহঁতক খুৱাই বোৱাই লালন পালন কৰি আছিলোঁ তেতিয়ালৈকে ঠিকেই আছিলে। মই নাথাকিলেও মোৰ ঘৰখনৰ চোৱা চিতা বা মোৰ পিছফালে মাত মাতিব পৰা হৈ আছিলে। আজি দুদিনমান হ'ল মই সিহঁতক কোনো ধৰণৰ খোৱা বোৱা ব্যৱস্থা কৰা নাছিলোঁ। যেতিয়াই সিহঁতক খোৱা বোৱাৰ যতন লোৱা নাছিলোঁ তেতিয়াই সিহঁতে ক'ৰবাত চোৱা খাবলৈ বা কাৰোবাৰ চোৱা পাতনি খাবলৈ সুবিধাটো পালে চাগে। তেতিয়াই সিহঁতে মোৰ বিৰুদ্ধে মাত মাতিবলৈ ধৰিছে। ইয়াত মই কুকুৰ বুলি কৈছোঁ, কুকুৰ চাৰিঠেঙীয়া কুকুৰটোৰ কথা ক'বলৈ যোৱা নাই, ইয়াত দুঠেঙীয়া কুকুৰৰ কথাহে ক'বলৈ বিচাৰিছোঁ। মানে কি, মোৰ মানুহজনী ৱাৰ্ড মেম্বাৰ হৈ পিনি কিছুমান কাম আগতে ভুলভাৱে হৈ আছিলে। যিবিলাক কাম সঁচা অৰ্থত কৰিবলগীয়া কামটো মানে কিছুমান মাজত মাতি কামবিলাক ভুলকৈ পৰিচালনা কৰাই আছিলে। যেতিয়াৰ পৰাই আমি সঠিককৈ কৰিবলৈ চেষ্টা কৰিলোঁ বা সত্য কামবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ কোনো ব্যক্তি নোলোৱাকৈ, এতিয়া পিছফালৰ পৰা আমাক ভুকিবলৈ আৰম্ভ কৰিছে। মই এটা কথাই ক'ব বিচাৰিছোঁ, আমাক যিখন চৰকাৰে এতিয়া আমাৰ লগত যিখন চৰকাৰ আছে, সেই চৰকাৰখনে আমাক ভাল বস্তুৱেই দিয়ে, যিটো প্ৰাপ্য অধিকাৰ ঠিকেই দিয়ে। কিন্তু কিছুমান ৰাস্তাতে ধৰি একো কৰি খাব নোৱাৰা, মানে নিজৰ হাত ভৰি থাকি একো নকৰি লোকৰলৈ অহা বস্তুটো কাঢ়ি খাই ভাল পোৱা কিছুমানৰ কাৰণেহে আজি এই চৰকাৰখন বদনামী। মই নিজেই ভুক্তভোগী, মোৰ মানুহজনী ৱাৰ্ড মেম্বাৰ। এতিয়া সিহঁতক নলৈ পিনি আমি কিছুমান কাম শুদ্ধকৈ কৰিবলৈ যোৱাৰ লগে লগে আমাক বদনামত পেলাবলৈ চেষ্টা কৰিছে। কিন্তু নোৱাৰে, যিটো কৰিব বিচাৰিছে। মই ভাবোঁ নোৱাৰিব বুলি ভাবিছোঁ। কিন্তু এটা কথা সঁচা, যি মানুহে সমাজৰ হৈ পিনি ভাল চিন্তা কৰে সেই মানুহে এদিন নহয় এদিন বিপদত পৰেই। আৰু বিপদত পৰে মানে বিপদত পলাবলৈ চেষ্টা কৰে। ঠিক তেনেকৈ আমাকো বিপদত পেলাবলৈ চেষ্টা কৰি আছে। যেতিয়ালৈকে সিহঁতক যিকোনো বস্তুৰ প্ৰতি আমি নাজানিছিলোঁ, যিকোনো বস্তু আহিলে কিবা আহিলে সিহঁতে ভাগ বতৰা কৰিছিলে। কিছুমান নেপাবলগীয়া মানুহে পাইছিলে আৰু পাবলগীয়া মানুহে পোৱা নাছিলে। এতিয়া আমি কথাখিনি যেতিয়া বুজি পোৱা হ'লোঁ, তেতিয়া আমি নিজেই কিছুমান কাম কৰিবলৈ আগবাঢ়িলোঁ। যেতিয়া আমি নিজে আগবাঢ়িছোঁ তেতিয়া সিহঁতে সুবিধাকণ নাপাই পিনি এতিয়া আমাক পিছফালৰ পৰা ভুকিবলৈ আৰম্ভ কৰিছে বা বদনামী কৰিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে কওঁ, কিছুমান মানুহে বেয়াকৈ ক'লেও নিজে যদি ভাল থকা যায় কেতিয়াও কোনো কাকো বিপদত পেলাব নোৱাৰে বুলি মই ভাবোঁ। সিহঁতে যিমানেই আমাক চেষ্টা নকৰক বেয়া কৰিবৰ কাৰণে, কিন্তু আমি আমাৰ কাম কৰিবলৈ চেষ্টা কৰি যাম। যিমানে আমাক বদনামী কৰিবলৈ চেষ্টা নকৰক কিয়, আমাৰ দিনত আমি ভাল কাম কৰিবলৈ চেষ্টা কৰিম।